পুষ্ণকে কাষত বহি দিছে বহিলে খং কৰিবি যে কথা ক'ব অলপ শিকিছা তই ওপৰমুখে বহি আছ যে তলত দেখি চালি যে গলটো বিষাই তয়ো কথা ক'ব জনা হৈছা এই গছৰ তলত যে মানুহ এটা বহি আছিল আপেল এটা হৈ পৰিছিল কিবা এটা সৃষ্টি হৈছিল কি আছিল এইটো নিউটন কি হৈছিল চাহ এইজনক লৈ আহিছো কিয় বেলেগ কাম নাই যে ছাৰ এইজনে মানে থানালৈ নাহো বুলি কৈছে সেইকাৰণে চোৰ জবৰদস্তি লৈ আহিছো এইবোৰ তুমি বাদ দিয়া এইটো তুমি কি কৰি আছা বেছি কথা কৈছে মুখত সোপা মাৰি ধৰিছে চোৱাচোন কি কমলদালে ইমান দেৰি কৈছে চাল্লা পইচা আছে কাৰণেহে বাচি আছো যদি মিঠাই থাকিছে মই ইমান সময় ফালিয়ে পেলাইছো মোহন আছনে আছো 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 মোহন চাহ কি কৰি আছ এনে বহি আছো চাহ একাপ আনচোন স্পেচিয়েল চাহ হ'ব মই বহিম দে বহক আপুনি যে বহিছে চিধাহে চাব পাৰি ইফালে সিফালে তললৈ ওপৰলে কিন্তু মূৰ লৰাব নোৱাৰি কিয় কথা নাই চিধাই বহিব লাগিছে চিধা চাব লাগিছে ইফালে সিফালে তললৈ ওপৰলে চাব নোৱাৰি মই চামেই তেতিয়াহ'লে মোৰ চাহ নাই কেচেল এনে লাগে আনকে যা নেচাম মই চিধাই চাম বহক বহিম দে চিধা একদম চিধা চাম কিবা এটা গণ্ডগোলী লগাইছে এনেকুৱা চোৰ নাই ক্লু নিজে দি থৈ যায় এইটো বেগ ই ক'ত পালে আছেনে চাহ এই মই একো চোৱা নাই বহিহে আছো চিধাই চাই আছো আপুনি অকণ বহি লওকচোন বহক বহকচোন ঘৰৰ পৰা আৰু কি কি বস্তু চুৰ হৈছে বেলেগ একো বস্তুৱে চুৰ হোৱা নাই কেৱল তাৰ স্কুলৰ কিতাপ বেগ টিফিন এইবোৰে চুৰ হৈছে প্লিজ আপুনি কিবা কৰি মোৰ বস্তুখিনি উলিয়াই দিয়ক নহ'লে মই জীয়াই থাকিব নোৱাৰিম হ'ব ৰ'ব ঐ ৰবা চাহ পেলা কি হ'ল এই মানুহজনী মূৰটো অলপ বেয়া নেকি বাৰু কিয় স্কুলীয়া বেগ টিফিনটোৰ কাৰণে যে একে থানা পালেহি হেই হেৰি আপোনাৰ ল'ৰাটো এতিয়া ক'ত আছে সি নাই ১.৫ মাহ আগতে ঢুকাল আপুনি থানালৈ অহা কথাটো হাজবেণ্ডে গম পায় নে নাপায় মই কৈছিলো ফোন কৰি বস্তুখিনি হেৰুৱা কথা কিন্তু তেওঁ মোক গুৰুত্বই নিদিলে বা ডিঙিটো বিষাই গলো কিয় চাহ একে চিধাকে চাই আছো যে কোনোফালে তেৰা বেকা কৰা নাই বেকা হোৱাহেঁতেনে গণ্ডগোল আছে মোহনো আমি পুলিচ হয় তাতে ট্ৰেফিক পুলিচ পুলিচৰ চকু বিৰাট সাংঘাতিক বুজিছ নাই আমি হেলমেট পিন্ধা মানুহৰ ভিতৰৰ মুখখন দেখিলে গম পাই যে তেখেতৰ লাইচেন্স আছে নে নাই গিলাচৰ তলত অ গম পাই যায় এইটো কি টেলিং এইটো সাংঘাতিক ট্ৰেইনিং এনিটাইম মনিটৰ চাই থাকো না এতিয়া তোৰ পকেটটো মই টাচ কৰা নাই মানে তোৰ পকেটৰ ভিতৰত কি আছে মই কৈ দিব পাৰিম সঁচা কওকচোন ৰুমাল একো নাই এয়া কি টেলিং কৰিছে হৈ যায় কেতিয়াবা এনেকুৱা ভুল হৈ যায় বাৰু আৰু এটা কম তোৰ ভিতৰ পাকঘৰ কেৰাহীটোত কি আছে মই কৈ দিব পাৰিম কৈ দিব পাৰিব কওকচোন ৰঙালাও ভাজি নাই তিয়ঁহ ভাজি থৈছে অকণ লৈ আহিম নেকি নাখাওঁ মই এইবিলাক কি টেলিং অহা কথা কৈছে কেতিয়াবা ভুল হৈ যায় আৰু এটা লাষ্ট ট্ৰাই কৰি আছো ৰ মই এই টেবুলখনৰ ভিতৰত মই কৈছো চৰিয়া এটা আছে বেগ আছে বেগ আছে বাবা নাই বেগ আছে বাবা পুলিচৰ চকুত ধূলি মাৰিবলৈ আহ শুন ইউ আৰ আণ্ডাৰ মেৰেজ মোহন
আণ্ডাৰ স্পেচ য়েছ আণ্ডাৰ মেৰেজ কি যে বেয়াকে ফচিছো যে মই কি যে বেয়াকে ফচিছো মই অ শুন কি যে ভুল কৰিছো মই জীৱনত আৰু ভুল কৰিবলৈ বাকী আছে ওলাবহে এতিয়া এটা এটাকে এতিয়া তই মোক সঁচা কথা ক তই এই বেগটো পালি ক'ত সপোনত চা সপোন চা বেগ নহয় মানুহে যে দেখে সপোন অ। কমলে সপোনত দেখিছিল কমলে সপোনত দেখিছিল তই সপোনৰ পৰা দিঠকলৈ লৈ আনিলি মই হেৰাই পালো চা তই হেৰাই পালি এতিয়া পুলিচৰ আৰু এটা যাদু যাবি এই বেগটোৰ ভিতৰত কি আছে মই তোক কৈ দিম টেলিংটো ট্ৰেইনিংটো মতে কওকচোন এই বেগটোত কাপোৰ আছে টকা আছে টকা আছে ঐ, ৰ, শুন টকা আছে নেজানো খোল বেগ খোল কি যে ভুল কৰিছো মই জীৱনত টকা আছে বেগ খোল নকৰাইছে চা ভাল বেগ ভাল কটাৰী আন বেগ ভাল তই খুলিব লাগিব ইয়াত কিমান টকা আছে ক'ৰ টকা আছে কিহৰ টকা আছে নাজানিছো চা এইটো মা আছে সি গুচি যোৱাৰ পৰা তাৰ বস্তুবোৰকে বুকুত সাৱটি দিনবোৰ পাৰ কৰিছো বুজিছো এতিয়া বস্তুকেইটা বিচাৰি নাপালে মই কেনেকৈ জীয়াই থাকিম কওকচোন হ'ব নেকান্দিবচোন ছাৰ আহকচোন কিয় কথা এটা আছে আহক না ইয়াতে ক আহকচোন ইয়াত ক'ব নোৱাৰি আহকচোন আহক বাইদেউ আপুনি সোনকালে কিবা এটা কৰক নহ'লে মোৰ ল'ৰাটোৰ স্মৃতিবোৰ এনেকৈ নোহোৱা হৈ যাব আপুনি অলপ ধৈৰ্য ধৰকচোন আমি কিবা এটা কৰি আছো আমি সোনকালে কিবা এটা কৰিম ধৈৰ্য ধৰকচোন দে যি ক'বলগীয়া আছে পটাপট ক ভিতৰত কেছ চলি আছে কথাটো ক'ৰ পৰা কম ভাবিবই পৰা নাই ভাবিব নালাগে কথাটো ক ঐ ছাৰ ট্ৰলি বেগৰ আপুনি পাছৱৰ্ড খুলিব জানে ফটোৱাৰ কথা ক'বলৈ আহিছো ভিতৰত এটা চিৰিয়াছ কেছ চলি আছে ইয়াত মই ট্ৰলি বেগৰ পাছৱৰ্ডৰ কথা ক'ব লাগে মই চিৰিয়াছ কথাই কৈছো পাগল এই ৰ'বাচোন ৰ'বা কমল শুনচোন মই চিৰিয়াছ কথা এটা কওঁ সপোনত পোৱা টকা এনেকে অকলে অকলে ভগাই খাব নাপায় নহয় সপোনত পোৱা টকা মনে চাগে চব কৈ দিলে ঐ তই কি পইচা বেগ পাইছ এই এনে কৈছি ঐ হা ঐ অ পলাইছে দেখিছা বিষয়টো গম্ভীৰ হা ল'ৰাজন ঢুকুৱা আজি 1-1.5 মাহ হৈছে মাকজনী মানসিকভাৱে সুস্থ নহয় তেনেস্থলত দেউতাকে তেখেতক ছাপৰ্টহে কৰিব লাগে ইগনোৰ কিয় কৰিছে মই সেইটো কথাকে চিন্তা কৰি আছো ছাৰ আৰু সেই ল'ৰাটোৰ স্কুলৰ বস্তুবিলাক চুৰ কৰি কাৰোতো একো লাভ নহয় তাকে ছাৰ মোৰো তেনেকুৱা লাগিছে মানুহগৰাকীৰ পৰা গিৰিয়েকৰ নাম্বাৰটো লৈ থানালৈ মাতি দিয়াচোন মই গৈ আছো যোৱা হ'ব ছাৰ সেইটো কেছটো তুমি কিন্তু মানুহটো অন্ধবিশ্বাসী দেই বীৰ সেইটো কথা কিয় ক'লা আকৌ মানুহে কিবা এটা সপোনত দেখিলে বুলি সেইটো কি ফলিয়াই যাব নেকি তুমি মানে বিশ্বাস কৰা নাই হয় নাই শুনা বীৰ মই কোৱা। বিশ্বাসত বিশ্বাসী আৰু অন্ধবিশ্বাসত অন্ধবিশ্বাসী কি অন্ধবিশ্বাসত অন্ধবিশ্বাস হ'ব ইমান মাথা মাৰিব নালাগে ডাইৰেক্ট শুনা কমলে কিবা এটা সপোনত দেখিলে টকা পোৱা আৰু মোহনে ৰাস্তাত বেগ এটা পায়। এই দুইটা কথা তুমি একাকাৰ কিয় কৰি পেলাই হেত তেৰিকা মই নিজ চকুৰে কেণ্টিনত বেগটো দেখি আহিছো গুৰু ভাল যে তোমাৰ চকু দুটা নুফুটিল কিয় ফুটিব আকৌ মোৰ চকু এনেকুৱা বন্ধ হৈ থকা বেগত মেক্সিমাম বোম থাকে বুজিছা হেই ফাল্টু কথা কিছুমান ক'বলৈ হে ফাল্টু বুলি ক'বলৈ আহিছা হা কেতিয়াবা নিজেও মৰিবা আমাকো মাৰিবা তোমালোকে ছাৰ মাতিছিলে ক'ত থাকা হে তুমি ছাৰ কেণ্টিনতে গৈছিলো চাহ একাপ খাবলৈ একাপ চাহ খাওঁতে ইমান দেৰি লাগে মোহনে বনাই দিছিলে যে সি বনাওঁতে অকণমান টাইম লাগে ছাৰ আপুনি ব্যস্ত থকা নাই যদি মই পটককৈ কিবা এটা ক'ব পাৰোঁ নেকি মই ব্যস্ত থাকিলেও জানো তোমাৰ মুখখন বন্ধ হ'ব এইটো কিন্তু চৰি ছাৰ ছাৰ মানুহে যে কয় পুৱতি নিশাৰ সপোন ফলিয়াই বুলি কথাটো সঁচা নে মিছা বাৰু এই ছাবজেক্টটোৰ ওপৰত মোৰ একো নলেজ নাই কিন্তু ছাৰ আজি আমাৰ মাজৰ মানুহৰ লগত এইটো ঘটনা এটা ঘটি গ'ল তুমি মোক একো নোকোৱাকে থানালৈ কিয় গুচি আহিলা তোমাকতো মই ফোন কৰি কৈছিলোৱেই যে বিভুৰ স্কুল বেগৰ পৰা আদি কৰি কিতাপ পত্ৰ একোৱেই নাই তুমিতো মোৰ কথাটো গুৰুত্ব নিদিলা তুমি বস্তুখিনিয়ে হেৰুৱা বুলি কৈছা থানাত আহিম বুলি কোৱা নাই নহয় তুমি মোৰ কথাত গুৰুত্ব নিদিলা যেতিয়া মইতো থানালৈ আহিবই লাগিব আচ্ছা আপুনি কি ভাবে ঘৰৰ পৰা বস্তুখিনি কোনে চুৰ কৰিছে কাৰোবাৰ ওপৰত যদি আপোনাৰ সন্দেহ আছে কৈ দিয়ক
এখেতে সেই বস্তু কেইপদকে সাৰথি কৰি ল'ৰাটোক সদায় মনত ৰাখিবলৈ বিচাৰিছে গতিকে আচলতে বিহুৰ বস্তুখিনি ময়ে বিচনাৰ পৰা আঁতৰাই দিছোঁ। কিয়? হেৰাই যোৱা বিভুকটো আমি আৰু কেতিয়াও ঘূৰাই নাপাওঁ। সেইকেইটা বস্তু আমাৰ আৰু সন্মুখত থাকিলে আমিহে কষ্ট পাই থাকোঁ। তুমি মোহনৰ কথা বিশ্বাস কৰিছা? মোহনৰ কথা বিশ্বাস কৰা নাই ছাৰ, কমলৰ কথা বিশ্বাস কৰিছো। মানে কমলে এটা সপোন দেখিছিলে আৰু মোহন মাজৰ এটা কেৰেক্টাৰ। পাগল হৈছা তুমি। কমল আৰু মোহনৰ লগত মিলি নিজে মূৰ্খ হৈ আহিছা। কেতিয়াবা এনেকে তোমাক গালি দি মই নিজে পাগল হৈ যাম বীৰ। নচাৰ কুল আৰু একো নকবা তুমি। আৰে সিহঁতে চুটকেছ এটা আনিছে কেন্টিনত, তুমি ভাবি আছা পইচা আছে তাত যদি বিস্ফোৰক কিবা থাকিলেহেঁতেন। এজন পুলিচ হৈ বুজাবহে লাগিছিল তুমি। ননচেন্স। অসিং, ফোনটোৱেহে বচালে। ঐ মোহন ৰচোন, মোৰ আৰু ধৈৰ্য নাই, মই বেগ ফালিম, পইচা উলিয়াম। ঐ সপোনত মই এই বেগ দেখিছোঁ, বেছি অস্তাদি নামাৰিবি। মই বেগ হেৰাই পাইছো, তই চাই দিন নামাৰিবি। কিয় কাজিয়া লাগিছ হা? কিয় কাজিয়া লাগি আছ? আৰে আৰু বেগটো কেলে লৈ আহিছো ইয়ালৈ? চবে দেখাকে ধনী হম। তো মোৰতো এই ইয়াত বোম থাকিলে কি কৰিম? বল মোৰ লগত বল। সকলোখিনি বুজিলো, কিন্তু আপুনি বস্তুখিনি কোনোবা চিনাকি মানুহৰ ল'ৰা ছোৱালীক নিদিলে কিয়? ৰাস্তাৰ কাষত কিয় পেলাই দিলে? ছাৰ, চিনাকি কাৰোবাক দিলে ঘটনাটো একে হ'ব। এইবোৰ স্মৃতিয়ে মোক আৰু সুনীতাক আমনি কৰি থাকিব। সেইকাৰণে ভাবিলোঁ ৰাস্তাৰ কাষতে থৈ যাওঁ, কোনোবাইতো পাব, কাৰোবাৰ সহায় হ'ব। ছাৰ, অঁ, এই চুটকেছটো থানালৈকে লৈ আহিছে নহয় ইহঁতে। নহয় চা, মই বম বুলি ভাবা নাছিলো, কমলে কোৱা কাৰণে লৈ আহিছো। আচ্ছা, চুটকেছটো ক'ত এক পাইছে? মিনিট ৰ'বা। আই মোহন, চুটকেছটো ক'ত পাইছিলে নোকোৱা কিয়? মন্দিৰৰ সন্মুখত চা। হয় দিয়ক ছাৰ, মই মন্দিৰৰ সন্মুখতে থৈ আহিছিলোঁ। ছাৰ, চুটকেছটো লৈ আহো নেকি? অঁ, কমল ছাৰ, যোৱাচোন। মই আনিব লাগিব। অঁ, সপোন তুমিহে ৰাখিছিলা, যোৱা। যা। তুমি এইবোৰ কিয় কৰিলা বিকি? তোমাৰ আৰু মোৰ ভালৰ কাৰণে কৰিছিলোঁ। ছাৰ, এইটো আপোনালোকৰ বেগ হয়নে? হয়, বেগটো চাই লওক। খুলি চাওকচোন বস্তুখিনি আছেনে নাই। ঐ টেনচন, ক'ত যা? ডিউটি। কি ডিউটি? মোৰ ডিউটি। তোৰ কি ডিউটি? যিটো কাম কৰোঁ সেইটো ডিউটি। তই কি কাম কৰা? ঐ, তই ইমান টেনচন কিয় ল'ব লাগে? তই এটা কাম কৰ, তই চাকৰিটো বাদ দি দে। তই চাকৰিটো বাদ দিব লাগে? মোৰ চাকৰি বাদ দিলে মোৰ টেনচন দূৰ হ'ব। ঐ, তই আহিবি, কথা আছে তোৰ লগত। মাই ডগছ, এইডাল ফুটাত সোমোৱাহেঁতেনতো মোৰ ফুটা বন্ধ হৈ গ'লহেঁতেন নাকো। কিবা এটা কৰিব লাগিছে। এইফালে মানুহ মৰা ফুটা ৰাস্তা দেখিছে।
কি কৰি আছে ঐ? পইচা এডাল ৰাস্তাৰ মাজত দেখিছে মানুহ মৰা ফুটা ফুটা বন্ধ কৰি আছো চাওঁ দে বাৰু হওক এই চিন্তাটো যে তোৰ মূৰলৈ আহিছে বহুতৰ আকৌ ঢুকিয়ে নাপায় মোৰে তেনেকে দিয়ে চা চা আপুনি যাওক এই ফুটা আজি মই বন্ধ কৰি ৰাস্তা ফিনফিনা কৰি দিম চা বাৰু হ'ব এনেকে দিলে মানুহ এতিয়া গম পাব ইয়াত কিবা এটা আছে। এনেকৈও দি দিওঁ নালাগে হ'ব বাকীখিনি কৰিবা আপুনি তই আছোন যাওক। আৰে তই আছোন আপুনি যাওকচোন মোক হ'ব আছোন তই তৰা এই কোনোবা এটা টোপোলা এইখিনি ভৰাই থবাচোন তুমি নিজে থৈ নিদিয়ানো কিয় নহয় ধূলি পৰি আছে টোপোলাবিলাকত মই ধূলি চুলে একো নহয় মানে নহয় মোৰ ইউনিফৰ্মটো লেতেৰা হৈ যাব মানে মোৰ ইউনিফৰ্ম লেতেৰা নহ'ব তোমাৰতো বগা নাই নহয় মোৰতো বগা আছে থৈ দিয়া হে বগা Today start famous scientist in word in India's famous scientist about to knowledge someone famous scientist so help my textbook. The first famous scientist Alfred Nobel. Alfred Nobel invented dynamite. He obtained a large fortune from the development of the dynamite and the other explosive. He made a lot of money from oil field. He left the money to give Nobel Prize. Second, Isaac Newton. Isaac Newton, one of the greatest scientists that ever lived, is best known for his ideas on gravity. Once he was sitting under a tree when an apple fell off him. He thought that some force must have pulled the apple. He thought that some force must have pulled the apple towards ground. He called this force of gravity. Repeated Isaac Newton because Isaac Newton is my favorite scientist. I read in ago 10 years. When I reached 10th class, so Isaac Newton someone knowledge. My teachers and ma'ams, Isaac Newton's knowledge provided me. Isaac Newton is the greatest scientist in world. Neither India because in world. Isaac Newton, one of the greatest scientists. Isaac Newton, one of the greatest scientists that ever lived in best known for his ideas and gravity. Once he was sitting under a tree when an apple fell on him. He thought that some force must have pulled the apple towards ground. He called this force of gravity. Next, John Logie Baird. John Logie Baird was the inventor of mechanical televisions, making his first public demonstration on March 25, 1925. However, Paul Niplo of Germany development of rotating discs technology to
transmit picture hour were in 1884. Next, to compact humanity inside a printing press, Village Carriers built the first air conditioner in 1902. Next, Wilhelm Conrad Roentgen was a German scientist who made one of the most useful discoveries of the 20th century, the X-ray. X-ray. Repeated. Wilhelm Conrad Roentgen was a German scientist who made one of the most useful discoveries of the 20th century, the X-ray. Next, the oldest non-electric Occam cleaner in the world, Fairwind, was invented in 1869 by Lewis W. M.G. Caffey, but the first electric Occam cleaner that used both a cloth filter bag and cleaning attachments was built by the Hoover Company of New Berlin, Ohio in 1908. This was invented by James M. Spengler. Next, and famous scientist Albert Einstein. Albert Einstein is the most favorite scientist. Albert Einstein was one of the greatest scientists of all times. Computers and space travel without his theories may never have been developed. He was honored with the Nobel Prize in the years 1922. In 1922, repeated all scientists. Once again repeated all scientists because very strong your memory. Alfred Nobel invented dynamite. He obtained a large fortune from the development of dynamite and the other explosives. He made a lot of money from oil's field. He left the money to give Nobel Prize.
Isaac Newton. Isaac Newton. Isaac Newton, one of the greatest scientists that ever lived, is best known for his ideas on gravity. Once he was sitting under a tree when an apple fell on him. He thought that some forces must have pulled the apple toward the ground. He called this force of gravity. Next, John Logie Bird was the inventor of mechanical television, making his first public demonos- de- demonstration 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 of March 25, 1925. However, Paul Nepno of Germany developed a rotating disc technology to transmit picture over wire in 1884. To combat humanity inside a printing press. Willis Carey built the first air conditioner in 1902. to to combat humanity inside printing press. Willis Carey built the first air conditioner in 1902. Wilhelm Conrad Roentgen was a German scientist who made one of the most useful discoveries of the 20th century, the X-ray. The oldest non-electric vacuum cleaner in the world, Whirlwind, was invented in 1869 by Lewis W.M.C. Coffey, but the first electric vacuum the oldest non-electric vacuum cleaner in the world, Whirlwind, was invented in 1869 by Lewis W.M.C. Coffey, but the first electric vacuum cleaner the used both a cloth filter bag and cleaning attachments. Was built
by the Over Company of New Berlin, OU, in 1908. This was invented by James M. Spengler. Albert Einstein was one of the greatest scientists of all times. Computers and space travel without his theories may never have been developed. He was honored with the Nobel Prize in the years 1922. So my topic is in same topic interested. If you to please subscribe my channel and press bell icon and select all of option. So as uploaded my videos, so find our notification my video. This is my topic. Stop. I am go to my feed. So close fan and the closed door. And going to my feed. So stop my topic and next topic start tomorrow. So waiting my video, and that is my video is how are you feel my topic. So close my topic. Jai Hind, Jai Bharat.